দুৰ্ঘটনাত এজনৰ মৃত্যুক লৈ জালুকবাৰীৰ গোটানগৰত প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শুকুৰবাৰে স্কুল বাছৰ খুন্দাত প্ৰাণ গৈছিল প্ৰফুল্ল দাস নামৰ ব্যক্তিগৰাকীৰ দুৰ্ঘটনাত আহত হৈছিল তিনিগৰাকীকৈ ছাত্ৰী ND24 হাতত আহি পৰিছে দুৰ্ঘটনাৰ শিহৰণকাৰী চিচি কেমেৰাৰ দৃশ্য পথ পাৰ হওঁতে স্কুল বাছখনে স্কুটাৰ মুহতিয়াই নিয়াৰ দৃশ্য বন্দী হৈছিল কেমেৰাত পুনৰবাৰ সেই দৃশ্যটো দেখুৱাইছো মহতিয়াই লৈ যোৱাৰ দৃশ্য বন্দী হৈছিল কেমেৰাত এখন স্কুল বাছ অতি তীব্ৰ বেগত আছিল স্কুল বাছখন পাৰ হ'বলৈ লৈছিল স্কুটিখনে আছিল তিনিগৰাকীকৈ ছাত্ৰীক লগত লৈ স্কুললৈ লৈ গৈছিল এই ব্যক্তিগৰাকীয়ে আৰু তেনে সময়তে গৈ থকা অৱস্থাত এই পথটো পাৰ হ'ব লওঁতে এখন তীব্ৰ বেগত অহা স্কুল বাছে মহতিয়াই লৈ গৈছিল স্কুটিখন যাৰ ফলত নিহত হৈছিল প্ৰফুল্ল দাস নামৰ ব্যক্তিগৰাকীয়ে আঘাতপ্ৰাপ্ত হৈছিল স্কুটিখনত থকা তিনিওগৰাকীকৈ ছাত্ৰী এই দৃশ্যবন্দী হৈছিল কেমেৰাত আমাৰ হাতত আহি পৰিছে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো এটা শিহৰণকাৰী ঘটনা কালিৰ দিনটোত সংঘটিত হৈছিল প্ৰশাসন তথা যান-বাহন আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিছে আজি ৰাইজ হোটেল ৰেডিশ্যন ব্লুৰ সমীপৰ ক্ৰছিঙত ট্ৰাফিক সিগনেল দিয়াৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে অন্যথা এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হ'ব বুলি ৰাইজে উল্লেখ কৰিছে গতিকে অনতিপলমে তাত যাতে এটা ট্ৰাফিক সিগনেল তাত বহুৱাই দিয়া হয় তাৰ বাবে আজিৰ দিনটোত ৰাইজে দাবী উত্থাপন কৰিছে লগতে উৰণ সেতু নিৰ্মাণৰো দাবী উত্থাপন কৰিছে প্ৰতিবাদী ৰাইজে প্ৰতিবাদৰ ফলত ঘাইপথৰ দুয়ো দিশে আবদ্ধ হৈ পৰে যান-বাহন আৰু এই দৃশ্যটোত স্পষ্টকৈ পৰিলক্ষিত হৈছে যে স্কুটি চালকগৰাকীৰ কোনো ধৰণৰ ভুল নাছিল তেওঁ নিজৰ পথেৰে পথটো পাৰ হ'বৰ বাবে চেষ্টা কৰিছিল কিন্তু সেই সময়ত অতি তীব্ৰ বেগত আহি আছিল স্কুল বাছখন সন্মুখত দেখিও ব্ৰেক মৰা নাছিল স্কুল বাছখনৰ চালকগৰাকীয়ে যাৰ ফলত এফালৰ পৰা মহতিয়াই লৈ গৈছিল স্কুটিখনত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ তিনিগৰাকীকৈ কণ ছাত্ৰী আছিল এই স্কুটিখনত স্কুললৈ থবলৈ যোৱাৰ পথতে সংঘটিত হৈছিল ভয়ংকৰ এই দুৰ্ঘটনাটো দেখিলে গাৰ নোম শিয়ৰি উঠা এটা দৃশ্য অতি ভয়ংকৰ তথা অতি মৰ্মান্তিক এই ঘটনা এখন স্কুল বাছে এইদৰে মহতিয়াই লৈ যোৱাৰ ফলতে চিকিৎসালয়লৈ নিয়াৰ পথত ব্যক্তিগৰাকীৰ মৃত্যু হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কণ এই তিনিওগৰাকীকৈ ছাত্ৰী আজি প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰিছে অঞ্চলটোৰ ৰাইজে সেই স্থানত যিটো স্থানত কালিৰ দিনটোত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই স্থানত এটা ট্ৰাফিক সিগনেল ৰাইজক লাগে আৰু অনতিপলমে তাত এটা ট্ৰাফিক সিগনেল বহুৱাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে লগতে সেই অঞ্চলটোত লাগে এখন উৰণ সেতু তাৰো দাবী উত্থাপন কৰিছে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰা হৈছিল আৰু সেই সময়ত উপস্থিত আছিল আমাৰ সাংবাদিক হিৰুল হক আগবঢ়াইছো আমাৰ সাংবাদিকগৰাকীয়ে যুগুত কৰা এক প্ৰতিবেদন গুৱাহাটীৰ জালুকবাৰী গোটানগৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি একাংশ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি ND24 দৰ্শকসকলক পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকে এই যি প্ৰতিবাদী কাৰ্যসূচী ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে যাতে পথ অৱৰোধ কৰিব নোৱাৰে তাৰ বাবে এনেধৰণে আৰক্ষীৰ বৃহৎ বাহিনী মোতায়েন কৰা হৈছে আৰু সকলোৱে বিচাৰিছে যিহেতু এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত কৰি কেইবাটাও আচলতে দুৰ্ঘটনা সংঘটিত হৈছে য'ত নিহত হ'বলগীয়া হৈছে কেইবাগৰাকীও লোকৰ আৰু কালিৰ দিনটোত অৰ্থাৎ শুকুৰবাৰৰ দিনটোত এনেধৰণে স্কুলীয়া ছাত্ৰী তিনিগৰাকী আহত হোৱাৰ লগতে এগৰাকী লোকৰ মৃত্যু হ'বলগীয়া হৈছে আৰু সেই ঘটনাৰে প্ৰতিবাদ স্বৰূপে এনেধৰণে ৰাইজ ওলাই আহিছে আৰু ইতিমধ্যে যিসকল ৰাইজ এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি তেওঁলোকৰ পৰা মন্তব্য জনাৰ চেষ্টা কৰিম যিহেতু আপোনালোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে এই ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে কালিৰ ঘটনাটো নহয় আগতেও এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে কিন্তু তৎসত্ত্বেও আচলতে প্ৰশাসনৰ যিটো ব্যৱস্থা ল'ব লগাইছিল বা ছিগনেল লাইটৰ যিটো পৰ্যাপ্ত ব্যৱস্থা ল'ব লগাইছিল সেই ব্যৱস্থা নোলোৱাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আমি কালি যে ভূটনাথ চহৰত গৈছোঁ তেনেকুৱা নহয় আমি সপ্তাহত এবাৰকৈ চহৰত যাওঁ তেতিয়াহ'লে ঘৰখনত এই গাঁওখনত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে মৃত্যুৰ কিৰিলিয়ে আমাৰ গাঁওখনত আমাৰ এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি ঘণ্টা বাজি থাকে আমি গতিকে কালি যে শ্মশানত গৈছে এনেকুৱা নহয় সপ্তাহত এবাৰকৈ শ্মশানত যাওঁ আৰু আমি গোটেইখিনি মানুহ দুখত আবেগিক ফুটি পেলাই আজি 2000 মানুহ ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আৰু জালুকবাৰী প্ৰশাসন আৰক্ষী চকী বিষয়াই কোনোদিন তাত পুলিচ ৰেডিশ্যন ব্লুৰ ওচৰত পুলিচ নাথাকে কোনোবা এজনো যদি থাকে কিবা কাৰণত তেখেতে মোবাইলত ব্যস্ত থাকে চাঁদা মাৰি থাকে গতিকে আমি পুলিচ জালুকবাৰী আৰক্ষী চকীক ধিক্কাৰ দিছোঁ
সন্মানীয় মুখ্যমন্ত্ৰী আমি ৱেলকাম জনাইছোঁ, তেখেতসকলে বহুত ভাল কাম কৰি আছে। আৰু আমি এখন ৰেডিচন ব্লুৰ পৰা তেতিয়ালে এল পি স্কুল বুলি কয়, এইখন ব্ৰিজ, আমাৰ ব্ৰিজ এখন যেনেকৈ নহয় সন্মানীয় মুখ্যমন্ত্ৰী ওপৰ মহলৰ লগত যোগাযোগ কৰি তেখেতে এখন ব্ৰিজৰ প্ৰতি ব্যৱস্থা কৰিব লাগে। আমাৰ মানুহখিনিয়ে অকণমান চকু মেলি চাব লাগে। গতিকে আমি দুখত আৱেগিক হৈ পেলাই আজি 2000 মানুহ ওলাই আহিছোঁ। গতিকে আৰু ইয়াৰ পিছত আমি যদি প্ৰতিবাদ কৰিব লাগে, ইয়াৰ পিছত ভয়ানক প্ৰতিবাদ হ'ব। এতিয়া 27 নং ৰাষ্ট্ৰীয় ঘাইপথ নহয়, এইটো মৃত্যুদূতৰূপী এটা ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে আৰু ইয়াৰে যিসকল লোক আছে, লোকসকলৰ জীৱন নিৰাপত্তা নোহোৱা হৈছে। কি ক'ব এই গোটেই? হয়, আপোনালোকে নিশ্চয় গম পাইছে, যোৱাকালি ইয়াতে স্কুলৰ ল'ৰা ছোৱালী লৈ থকা মানে মানুহ এজন ইয়াতে মৃত্যু মুখত পৰিছে আৰু বাচ্চা কেইজনে এতিয়ালৈকে বহুত সংকটজনক অৱস্থাত তেওঁলোকে এক্সেল কেয়াৰ হস্পিটেলত ভৰ্তি হৈ আছে। গতিকে আমি বিচাৰো এই নেশ্যনেল হাইৱেত আমাক ট্ৰাফিকৰ খুবেই প্ৰয়োজন আৰু আমাক এখন ফুটব্ৰিজ লাগে। মানে আমাৰ ইয়াতে হৈছে ৰেডিচন ব্লুৰ যিটো ট্ৰাফিক পইণ্ট হৈছে, সেইটো হৈছে মানে VIP VVIPৰ কাৰণে। গতিকে কেতিয়াবা যদি তাতে এজন ট্ৰাফিক দিয়েও তেওঁলোকে হয়তো একো ভাল ডিউটি কৰা আমি পৰিলক্ষিত নহয়। মানে তেওঁলোকে হয়তো ছাইডত যাই মোবাইল চাই থাকিব, নহ'লে চাধা মাৰি থাকিব। আৰু এটা ৰাস্তাত যদি তেওঁলোকে ডিউটি কৰি আছে, আনটো পিনে যিটো ৰাস্তা আছে সেই ৰাস্তাটোত মানুহ পাৰ হ'বলৈ দিগদাৰ। তাতে টাৰ্ণিং পইণ্ট হয়, সেইটো ইফালৰ পৰা গাড়ী ঘূৰাই দিয়ে, সেইফালৰ পৰা মানুহ অহা যোৱা কৰে। গতিকে আমি গৃহ বিভাগক সঁচাকৈ আমি ব্যৰ্থ বুলি ক'ব লাগিব। আমাৰ অঞ্চলত এতিয়ালৈকে বহুত মানুহৰ মৃত্যু মুখত পৰিছে এই ৰাস্তাটোৰ কাৰণে। গতিকে মৃত্যুদূত ৰূপে পৰিগণিত হৈছে এই ৰাস্তাটো। গতিকে আমি আশা ৰাখিম, গৃহ বিভাগক আমি অনুৰোধ কৰিম, মাননীয় মুখ্যমন্ত্ৰীলৈ আমি অনুৰোধ কৰিছোঁ, এই ৰাস্তাটোৰ কাৰণে যেন আমাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দিয়ে তেওঁলোকে। এইটোৱে আমাৰ জনগণৰ তৰফৰ পৰা আহ্বান। আৰু আমি জাতীয় মহিলা পৰিষদে ইয়াৰ পূৰ্বেও আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে ইয়াৰ কাৰণে, ট্ৰাফিক পইণ্ট এটা লাগে বুলি। গতিকে তেওঁলোকে কোনো কাণসাৰ এতিয়ালৈকে দিয়া নাই। আৰু আজিও আমি জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা আমি সজোৰে তেওঁলোকক অনুৰোধ কৰিছোঁ, তেওঁলোকক দাবী জনাইছোঁ, এই ৰাস্তাটোত যাতে তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে যিখিনি কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকে অহা যোৱা কৰাৰ কাৰণে তেওঁলোকে সুব্যৱস্থা কৰি দিয়ে, তাকে আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে। আৰু মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু কেইবাখনো স্কুল আছে ইয়াতে, ৰাতিপুৱাৰ ভাগত যথেষ্ট যান জঁটৰ সৃষ্টি হয়, সেই সময়ত আচলতে আৰক্ষীৰ সুব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইখিনিত আৰক্ষীয়ে খুব বেছিকৈ তেওঁলোকৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগে। ইয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ দায়িত্ব পালন কৰা নাই। এতিয়া ৰেডিচন ব্লু সন্মুখৰ সেইখন আমাৰ এখন মৃত্যু দুৱাৰদলি, সেই দুৱাৰদলিখনলৈ যেন আমি গৈ আছোঁ, সেই গৈ থকা অৱস্থাত যেন আমি ঘৰলৈ উভতি নাহিম, সেই তেনেকৈ আমি আহোঁ। 1 ঘণ্টাত তেওঁলোকে বৰ্তমান 1 ঘণ্টাত এটাকৈ এক্সিডেণ্ট ইয়াত হৈছে। আমাৰ কত ভাই ভনী পিতৃ মাতৃ আমাৰ বাচ্চা হেৰুৱাইছোঁ। এইটো খুব বেছি মানে দুখ লগা কথা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।